এবাৰ সন্দেহজনক লোকক আশ্ৰয় প্ৰদান কৰিছে মুছলমান লোকে। ৰাজ্যত পুনৰ তেনেধৰণৰ ঘটনা সংঘটিত হৈছে আৰু ইয়াৰ পিছতে স্থানীয় ৰাইজ সৰব হৈ পৰিছে। হাজোত এই ঘটনা সংঘটিত হৈছে। হাজোৰ ক'ত সংঘটিত হৈছে সেয়া জনাম, কিন্তু আমি দৃশ্য দেখুৱাইছোঁ এই মুহূৰ্তত। সন্দেহজনক লোকক আশ্ৰয় প্ৰদান কৰিছে, মুছলমান লোকে আশ্ৰয় প্ৰদান কৰিছে। মিয়াই আশ্ৰয় প্ৰদান কৰাৰ অভিযোগ উত্থাপন হৈছে। যি সময়ত উচ্ছেদ অভিযান চলিছে সেই একেটা সময়তে সন্দেহজনক লোকক আশ্ৰয় প্ৰদান কৰিছে আৰু এই আশ্ৰয় প্ৰদান কৰা বিষয়টো কেন্দ্ৰ কৰি কমৰুদ্দিন আলী নামৰ এগৰাকী ব্যক্তিৰ বিৰুদ্ধে গৰজি উঠিছে সকলো। ৩০টা সন্দেহযুক্ত পৰিয়ালে হীৰাজেনী কৰিপাৰৰ চৰকাৰী ভূমি দখল কৰি ঘৰ বাৰী সাজি বসতি স্থাপন কৰাৰ অভিযোগ। তাৰ পিছত আন সন্দেহজনক লোকক আশ্ৰয় প্ৰদান কৰা এই বিষয়টোৱে এতিয়া প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। প্ৰশাসনে এতিয়া কি ব্যৱস্থা গ্ৰহণ কৰিব তাক লৈ তীব্ৰ প্ৰতিক্ৰিয়া। উচ্ছেদ চলি থকাৰ সময়তে এবাৰ সন্দেহজনক নাগৰিকে আশ্ৰয় লৈছে হাজোৰ হীৰাজেনী কৰিপাৰাত। মুখ্যমন্ত্ৰীৰ উচ্ছেদ অভিযানৰ মাজতেই এনেদৰে আশ্ৰয় প্ৰদান কৰিছে কমৰুদ্দিন আলী নামৰ এগৰাকী ব্যক্তিৰ বিৰুদ্ধে ডাঙৰ অভিযোগ উত্থাপন হৈছে। চৰকাৰী বিলৰ ভূমিত অবৈধভাৱে দখল কৰি ঘৰ বাৰী সাজিছে, ২০ বছৰৰো অধিক থকাৰ পিছত আন লোকক আশ্ৰয় প্ৰদান কৰিছে। হীৰাজেনী কি বুলি কয়? কৰিবা সেইটো কিমানটা পৰিয়াল আছে ইয়াতে? টোটেল কিমান পৰিয়াল আছে কৰিবাৰত? টোটেল খাচমাটি ৩০ ঘৰ মান আছে। ৩০ জন। এই কমৰুদ্দিনে আশ্ৰয় দিছে নেকি বাৰু এটা পৰিয়ালক? আপুনি অলপ আগতে ক'লে যে মানুহ ঘৰ চিনি নাপায়। ইয়াৰ অৰিজিনেল ঘৰ ক'ত সেইটো নাজানো মই। আপুনি নাজানে? মই নাজানো। তেনেহ'লে দৰঙৰ ঘৰ বুলি কেনেকে ক'লে? দৰঙৰ এতিয়াই গম পাইছো। এতিয়া গম পাইছে। আগতে ক'ত আছিলে গম নাপায়? আগতে ক'ত আছিল গম নাপাওঁ। বাংলাদেশো হ'ব পাৰে। সেইটো আমি কেনেকে ক'লে? নহয় যদি গমেই নাপায়। নাই গম নাপাওঁ। আমি সেইটো গম নাপাওঁ। আপোনাৰ নামটো কি? মোৰ নাম নছেৰ আলী। আপুনি কি ভূমিত আছে? চৰকাৰী ভূমিত আছে নে? নাই মেডি। কিমান আছে আপোনাৰ মাটি? সেইটো দাগত মোৰ 6 কথা আছে। 6 কথা। দাগ নম্বৰ কিমান আপোনাৰ? দাগ নম্বৰটো পাহৰি গ'লো। পট্টা নম্বৰ? দাগ নম্বৰ পট্টা নম্বৰ পাহৰি গ'লো। চাব পাৰিব এতিয়া মোক। দলিলটো আছে, চাব পাৰিব। নামজাৰি আছে মোৰ নামত, সেইটো চাব পাৰিব। আপোনাৰ কিমানটা পৰিয়াল? মোৰ ল'ৰা 7 আৰু ছোৱালী 5টা। আপোনালোকে এই গম পায় নে এই পৰিয়ালটো যে আজি একমাহ ধৰি ইয়াত আশ্ৰয় লৈছে? গম পাওঁ। কৈছিল নে কিবা সুধিছিল নে কমৰুদ্দিনক? নাই মাজে মাজে আহি থাকেতো। বয়স কিমান? 59।